বোকাখাতৰ এজন উদ্যমী যুৱক। এই যুৱকগৰাকীয়ে বোকাখাততে আৰম্ভ কৰিছে এটা নতুন উদ্যোগ, এই বস্ত্ৰ উদ্যোগ। এই বস্ত্ৰ উদ্যোগৰ নাম দিয়া হৈছে কলা বস্ত্ৰ উদ্যোগ। কলা নহয়, ৰং, যিটো কলা ৰং সেই ৰংটো বুজোৱা নাই, ইয়াত বুজোৱা হৈছে হাতৰ বিদ্যাৰে তৈয়াৰ কৰা, উৎপাদন কৰা বস্ত্ৰ। আৰু তাৰে এটা নমুনা মোৰ ওচৰত আছে, এয়া এটা মহিলাৰ এটা ফ্ৰক ইয়াত ডিজাইন কৰা হৈছে, আৰু ডিজাইনৰ পৰিকল্পনাও তেওঁলোকে নিজেই কৰিছে আৰু সংস্থাপিত কৰিছে বহু কেইগৰাকী যুৱক যুৱতীক। আৰু ইয়াতে বোকাখাতৰ এটা পুৰণা চন্দ্ৰমা হলৰ এটা বিল্ডিং, এই বিল্ডিংটো বহুদিন পৰিত্যক্ত অৱস্থাত আছিল, আৰু এই বিল্ডিংটোতে এতিয়া এটা বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে। আৰু যিগৰাকী যুৱকৰ চিন্তাৰে এই উদ্যোগটো আৰম্ভ হৈছে, ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ যুৱকে ইয়াত আহি তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিছে। মই তাৰে কিছু এইটো কুৰ্তি, মহিলাসকলে পৰিধান কৰা কুৰ্তি ডিজাইন মই দেখুৱাইছোঁ। আৰু সম্পূৰ্ণ এইটো কটনৰ যিটো কপাহী কাপোৰ ব্যৱহাৰ কৰি ইয়াৰ বিভিন্ন কুৰ্তি ইয়াত উৎপাদন কৰা হৈছে, ইয়াত তৈয়াৰ কৰা হৈছে। আৰু এনেধৰণৰ বিভিন্ন সামগ্ৰী, আৰু তেনেধৰণে আগবাঢ়িছে এই উদ্যোগটোৰ। মাত্ৰ এমাহ হৈছে, আৰু এমাহতে তেওঁলোকে যথেষ্ট বজাৰত দখল কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমতে আমি চিনাকি হ'ম। এই গোটেই চিন্তাটোৰ আঁৰৰ যিজন যুৱক, যিজনৰ চিন্তাৰে পৰিকল্পনাৰে এই ইণ্ডাষ্ট্ৰিটো আৰম্ভ হৈছে, দেৱপ্ৰতিম বৰা। প্ৰথমতে এই গোটেই পৰিকল্পনাটো কেনেধৰণে আৰম্ভ হ'ল? বোকাখাতত এনেধৰণৰ পূৰ্বতে এনেধৰণৰ ইণ্ডাষ্ট্ৰি নাছিল। হয় হয় হয়, আচলতে যোনটো কলা বস্ত্ৰ আমাৰ যোনটো মানে আমাৰ ফেক্টৰী হয়, যোনটো মেনুফেকচাৰিং ইউনিট হয়, সেইটো মই যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মানে ধৰি লওক কাপোৰৰ যোনটো এটা কোৱালিটি থাকে, বিকজ আমাৰ ইয়াতে ধৰি লওক কাপোৰ আহে বাহিৰৰ পৰা কাপোৰ আহে, মানুহখিনি আমাৰ ইয়াত লয়, যোনটো ট্ৰান্সপৰ্টেশ্যন চাৰ্জ লাগে ধৰি লওক, আৰু ধৰি লওক টাইমৰ যোনটো হেৰি থাকে, সেইখিনি মানে প্ৰব্লেম ছল্ভ কৰিবলৈ কৰা গৈছে। ছেকেণ্ড, মই দেখিলোঁ যে আমাৰ ইয়াতে যিমানখিনি মানুহৰ হাতৰ কলা আছে, চিলনি হওক, কাটিং হওক, সেইখিনি হাতৰ কলা মানে আপোনাৰ ধৰি লওক থকা মানুহে আমাৰ অসমত মানে এইটো নাপায়, সিহঁতি বাহিৰলৈ যাবলগীয়া হয়। ধৰি লওক এতিয়া চবতকৈ ডাঙৰ মেনুফেকচাৰিং হাব যোনটো আছে, আমাৰ যোনবোৰ আছে, চুৰাট হৈ গ'ল, এহেমদাবাদ হৈ গ'ল, গুজৰাটত আছে, তিৰুপুৰ হৈ গ'ল, তামিলনাডুত আছে, তেনেকুৱা জেগালৈ যাবলগীয়া হয়, নিজৰ পৰিয়ালৰ পৰা আঁতৰত যাবলগীয়া হয়। তেনেকুৱা এটা ধৰি লওক মানে বস্তু যদি আমাৰ অসমত পায়, তো অসমীয়া মানুহ অসমত থাকিব, ইয়াতে কাম কৰিব, নিজৰ ধৰি লওক যোনখিনি কলা হয়, সেই কলাখিনি নিজৰ মানে কাপোৰৰ থ্ৰুৱেদি চিলাই কাটিং সেইখিনি ওলাই আহিব। তো সেইটো এটা মানে থিংকিং লৈ পেলাই এইটো ষ্টাৰ্ট কৰা গৈছিলে কলা বস্ত্ৰটো। আৰু আমাৰ যোনখিনি কোৱালিটি প্ৰডাক্ট হয়, আমাৰ ইয়াতে ধৰি লওক চব যিমানখিনি হেৰি আছে, মইতো ডাঠি ক'ব পাৰোঁ, আমাৰ ইয়াতে মানে বেয়া যোনটো কিছুমান একদম মানে আহে কিছুমান কাপোৰ, সেইবোৰ আমি ইউজ নকৰোঁ, চব একদম ভাল কোৱালিটিৰ কাপোৰ ইউজ কৰোঁ। আৰু মই এইটোৱে চেষ্টা কৰিছোঁ যে ভাল কোৱালিটিৰ কাপোৰ এটা কম দামত যাতে মই মাৰ্কেটত এৰিব পাৰোঁ। বোকাখাতৰ স্থানীয় লোকে ভাল কাপোৰ কম দামত যাতে লাভ কৰে, তাৰ কাৰণে পৰিকল্পনা কৰে। ইয়াত কিমান ইয়াতে কৰ্মচাৰী কিমান? এতিয়া বৰ্তমান 12জন আছে, কিন্তু আমাৰ এতিয়া ধৰি লওক ছেটআপটো বহুত সৰু। এতিয়া আমি আৰু ডাঙৰ ছেটআপ কৰিবলৈ গৈ আছোঁ, তাত তেতিয়া আমি আৰু মানুহ ল'ম। আমাৰ মহিলাসকল আছে, যোনখিনি মহিলাই আপোনাৰ ধৰি লওক ঘৰতে চিলাই মেলি চিলোৱা কাম কৰিছিলে, পেকিঙৰ কাম কৰিছিলে, ধৰি লওক ইস্ত্ৰি সেইখিনি কলাই হয়, চবেই কৰিব নোৱাৰে, চবৰ হাতত নাই সেইটো। তেওঁলোক আহিছে ইয়ালৈ, যোনখিনি এটা ওমেন এম্পাৱাৰমেণ্ট যোনটো আমাৰ ছ'চাইটিত বৰ্তমান চলি আছে, সেইটো আমি ফ'ল' কৰি গৈ আছোঁ। তাৰপিছত আমাৰ এয়াই মানে আপোনাৰ পুৰুষসকল আছে, এইখিনি এওঁলোক আছে, তেওঁলোকে আপোনাৰ এতিয়া এইখিনি কৰিব পাৰিছে। সেইটো প্ৰচেছতে আছোঁ। আৰু কোন কোন ঠাইৰ পৰা এতিয়া ইয়াত কৰ্মসংস্থাপন পায়? বোকাখাতৰ বেছি মানুহ আছে, আপোনাৰ আমাৰ মহিলা মানে 6গৰাকী মহিলা আছে বোকাখাতৰ। আৰু আমি মানে যেতিয়া আমাৰ ছেটআপটো ডাঙৰ হ'ব, তেতিয়া আৰু মহিলা ল'ম। আৰু আপোনাৰ কিছুমান আমাৰ আছে ওদালগুৰিৰ মানুহ আছে, চিপাঝাৰৰ মানুহ আছে, বোকাখাত ৰজাবাৰীৰ মানুহ আছে, তেনেকে মানে বিভিন্ন ঠাইৰ মানুহ আছে। আৰম্ভ হৈছে, আৰম্ভণি খুব সুন্দৰকৈ আৰম্ভ হৈছে কপাহী কাপোৰৰ বস্ত্ৰ, আৰু যাৰ নাম দিয়া হৈছে কলা বস্ত্ৰ। আৰু এই কলাই যাতে সকলোকে আকৰ্ষণ কৰিব পাৰে, তাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে দেৱপ্ৰতিমে, আৰু সংস্থাপিত কৰিছে 12জন-15জন লোকক। আৰু এইটো এটা খুব ডাঙৰ কথা, এজন উদীয়মান যুৱকে এই ধৰণৰ এটা সমাজলৈ এটা অৱদান আগবঢ়াইছে, আৰু এই অৱদানে এদিন বৃহৎ আকাৰ ল'ব। যিহেতু এমাহ হৈছে, এমাহতেই এই 12জন লোকক সংস্থাপন দিয়া হৈছে, আৰু ইয়াৰ পাছত বয়স বাঢ়ি গ'লে হয়তো ইয়াত হাজাৰ হাজাৰ লোকে ইয়াত সংস্থাপন লাভ কৰক, সেই কথাটো আশা কৰা হৈছে। মই আপোনাৰ ঘৰ ক'ত? চিপাঝাৰ। এতিয়া একমাহ কাম কৰি আছে, একমাহ ধৰি কেনেকুৱা ভাল লাগিছে? ভাল লাগিছে কামটো কৰি। দিনটোত কিমানটা কুৰ্তি 30 পিচ ওলাই। 30 পিচ ওলাই এটা দিনত? অকলে 30 পিচ ওলাও।
এজনে গোটেইখিনি মিলি 70-80 পিচ ওলাই আৰু তো এইটো লাহে লাহে ডাঙৰ হ'ব আপোনালোকে লাহে লাহে ডাঙৰ হ'ব, লাহে লাহে চাপ্লাইটো হ'লে ভাল। অসমতে আছো আৰু বাহিৰত যাব নালাগে, অসমত থাকি ভাল। খুব ডাঙৰ কথা যে সদায় চৰকাৰে এই কথা কৈ আহিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আহিছে যে অসমৰ যুৱক যুৱতীয়ে অসমতে থাকি যাতে কাম কৰিব পাৰে, ইয়াতে যাতে উৎপাদনশীল কৰ্মত যাতে নিয়োজিত হ'ব পাৰে, এই কথাখিনি চৰকাৰেও ভাবে। আৰু এই যুৱকজনে যিহেতু এই কামটো হাতত লৈছে, এটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে আৰু ইয়াত সংস্থাপন লাভ কৰিব, লগতে স্থানীয় লোকে ভাল কাপোৰ কম দামতে লাভ কৰিব। এই এনেধৰণৰ এটা ইণ্ডাষ্ট্ৰি পৰিকল্পনা আৰম্ভ হৈছে। কলা বস্ত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি দৃশ্যটো মই অমৰজ্যোতিক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত যিসকল যুৱক যুৱতী মহিলাই যিসকলে কাম কৰি আছে, তেখেতসকল অতি ব্যস্ত, তাৰ মাজতে আমি এই দৃশ্যসমূহ গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।